भगवते वासुदेवाय भगवते वासुदेवाय भगवते वासुदेवाय यतो हन्यादि तरद स्वर्गे शोभितो शरा तेने ब्रह्म हृदय कवये मुरहन्ति जद सुरय तेजोवारिवेदं यथा पृथिमयो यत्र ऋषर्गो अमृषा धाम्ना शेन सदा निरस्तकुहकम् शैत्यं परम धीमहि धर्मः पूजयेत कैतवो यत्र परम निर्मत शरणं सदा वेद्यं वस्त्रवमत्र वस्तु श्रीवदमित्रपत्रयोन्मूलनम् श्रीमद् भागवते महामुनिकृते किंवा पुरुषेश्वरः सद्रुहिद्यावरुध्यते अत्र कीर्तिर्भिः श्रोतृभिस्तज्जना निगमकल्पतरुगलितं फलं सुखमुखदमृतदवसंश्रुतम् प्रियवता भागवतं रसमालय मुहुरहुरसिका भुवि भावुका प्रियवत भागवतं रसमालय मुहुरहुरसिका भुवि भावुका कृष्ण हरि राम 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 कृष्ण मंगल शरण रेखे प्रश्न जय जय कृष्ण कृपा मोहेश्वर जार ब्रह्मा हरि हर Yes.
নমো নমো মধু মুরারি হরি অন্ত্রায়ুত্রমাপি হই জাত স্মরি প্রভু ভগবান হরি স্মরণে আরম্ভর কৌপগিধি হরি কৃষ্ণ দ্বাদশ পর্যন্তে কহিলা রাজাত মহা মুনীন্দ্র মোহন্তে রামে আকাশ দেখি বেদত প্রধান বিষ্ণুর নৈক ক্ষেত্র মহাপুণ্য স্থান মহা
দেব নারায়ণ তানো মহাভক্তি তু শ্রবণ কীর্তন ইহা দেখে আমার মিলিল মহাভাগ তুমি কেন মহন্ত ভাইগে পাইল লাগ বায়ু কৃষ্ণ তরে আমি করু কর্ম যত তাতু নানা বিঘ্নি আছে জানিল মনত কৃষ্ণ নামে যাব যুগ যজ্ঞ করি দুঃখ পাইল মাত্র আমি কহি উপমহা ভাগবত শাস্ত্র ভীত যেন হাতে পৃথিবীর রাজা যত কৃষ্ণ তো ভগত প্রেমতে মহাভাগবত জীবতে করিলা অনুত্যাগ বিষ্ণু বৈষ্ণবর কিঞ্চিত ভেদ গুরু কথা করে পাত স্কন্ধ সেদ দেবরু দুর্লভ মুনি মহাভাগ ইমতে পাইল পরীক্ষিতে তাঙ্ক লাগ বেদান্ত আতদিনে কইলানি মহাভাগবত ইহে তো রাজা
ঘটিলে সখকে পালা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে হেন শুনি সুতে বিনা আমি অকুলিন হেন আছিল তোমাখার প্রশ্নে ভইল আজি কি পবিত্র হোনা যেন জানো কহু কৃষ্ণর চরিত্র হাওয়া খে কথা কোনে কহিবা পাৰে যেন পক্ষী উৰয় কাৰণৰূপে জীৱনে যতমান মূৰমতি অনাই কৃষ্ণৰ লীলা তোমাক সম্পত্তি গাইম কথা কথনে মলিন কোৱে বাণী তাপ শুদ্ধ কৰো কৃষ্ণ কথা কব কানি কৃষ্ণৰ চৰিত্ৰ মোৰ মহালাভয় আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতিৰ বাছে বৈকুণ্ঠৰ আশ্ৰয়িত হেনমতে পৃথিৱীত কত জীৱতে কৰিলা হাত ইয়াক জানে প্ৰথমে হয় কৃষ্ণ হৰি হৰি নাম পবিত্ৰ পুণ্যক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ সদৃশ পহুৱা গাঁৱৰ এই পবিত্ৰ গুৰুগৃহত পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি এই গুৰুগৃহৰ লগত সংপৃক্ত হৈ থকা সমূহ গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে যি এক মহৎ কাৰ্যসূচী গত বৰ্ষৰ দৰে এই বছৰো আয়োজন কৰি আজি প্ৰথম দিনত পূৰ্ণকৃষ্ণ ভগৱন্তৰ পৰম মংগলময় বাংময় ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ এই মহৎ কাৰ্যসূচীত উপস্থিত থকা শ্ৰদ্ধাৰ গুৰু ধৰ্মৰ একনিষ্ঠ সেৱক বৈকুণ্ঠৰ পাৰিবাৰিক অনুসন্ধিক ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ ব্ৰজৰ গুৰুদেৱৰ কাৰসকল পাঠৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ পাঠেকি গোহাঁই বাবাক প্ৰমুখ কৰি সহযোগিতা আচাৰ্যসকল আৰু দেশৰ ধৰণী স্বৰূপ যুৱ বন্ধুৰ লগতে ধ্ৰুৱ কল্যাণবাসী সন্তান বন্ধুসকল সবার শ্ৰীচৰণত মান্যনুসাৰে ভক্তিপূৰ্ণ সেৱা শ্ৰদ্ধা মৰম জ্ঞাপন কৰিছো। ইতিমধ্যে ভগৱন্তৰ বাগ্ময় মূৰ্তিস্বৰূপ শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ মংগলাচৰণ শেষ হৈছে। মহাভাগৱত শাস্ত্ৰ মহাবৈকুণ্ঠৰ পৰা মধ্যলৈকে কেনেকৈ নামি আহিল, মহাভাগৱতত
কোনখিনি কথা সন্নিবিষ্ট হৈছে সামগ্ৰিকভাৱে অলিৰ বলৱতী লোকসকলে কৃপালু গুৰুজনাৰ অৱদান মহাভাগৱতৰ অমৃত আস্বাদন কৰি কেনেকৈ সংসাৰ হাত সাৰি যাব পাৰি তাৰ সমস্ত সোপান আমাক ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। জয় জয় কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দুখানি অভয়চৰণত চিট হ'ল তাৰ অসমীয়া জাতিলে আগবঢ়োৱা অনবদ্য অৱদান কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা আৰু ভাগৱত এই নিগম শাস্ত্ৰৰ যি মূল তত্ত্ব কৃষ্ণস্থ ভগৱান স্বয়ং সেই কৃষ্ণ মহাভাগৱতক উপপাদ্য কৰিছে বিশেষভাৱে যে কৃষ্ণক জানিলে যে কৃষ্ণক বুজিলে যে কৃষ্ণক জীৱনত লগ হিচাপে ললে যে কৃষ্ণৰ গুণ নাম আমি কায় মনোবাক্যে নিৰন্তৰে শ্ৰৱণ কীৰ্তন কৰিলে জীৱন পৰম কল্যাণ সাধন হয়। এই কথাখিনিকে আমাক খুব সুন্দৰভাৱে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত ক'ব। আমি এইকেইটা দিনত যিখিনি কথা ইয়াত স্বৰূপিত শ্ৰৱণ কৰিম পৰ্যালোচনা কৰিম এই কথাখিনি যাতে আমি প্ৰত্যেকেই আমাৰ জীৱনৰ অমৃত কথা হিচাপে আমাৰ জীৱনদায়িনী মন্ত্ৰ হিচাপে আমাৰ জীৱনৰ অতিব প্ৰয়োজনীয় উপাদান হিচাপে যদি আমি ল'ব পাৰোঁ নিশ্চিতভাৱে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ প্ৰত্যেকৰে জীৱনলৈ সুফল নামি আহিব। আমি আমাৰ জীৱনৰ সঠিক লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব পাৰিম। এই কথাখিনি আমাৰ কেইবাগৰাকীও শ্ৰদ্ধাৰ ভাগৱত বক্তা আছে, এই গাঁৱৰে কেইবাগৰাকীও আছে, গতিকে তেখেতসকলেও নিশ্চিতভাৱে এইকেইটা দিনত আপোনালোকৰ লগত তেখেতসকলৰ যি জ্ঞান পৰিপুষ্ট বক্তব্য আগবঢ়াব আমি তেখেতসকললৈও এই অনুৰোধ ৰাখি সমস্ত জনকে এই অনুষ্ঠানটি সফল কামত কায়িক মানসিক আৰ্থিকভাৱে সহযোগিতা আগবঢ়াই থাকিবৰ কাৰণে জয় জয় অনুৰোধ ৰাখিলোঁ। ইতিমধ্যে ভাগৱতৰ প্ৰথম মংগলাচৰণত খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে সেইজন কৃষ্ণক প্ৰথম কৃপালু গুৰুজনে বন্দনা কৰিছে। তেখেতে প্ৰথম কলমতে উল্লেখ কৰিছে যিজন অনাদি ঈশ্বৰ নিৰ্গুণ নিয়ন্তা চাৰিমুঠি জীৱৰ পালক সমস্ত ব্ৰহ্মাণ্ডৰ অধিকাৰী সেইজন মহাহৰি বিষ্ণুক প্ৰথমতেই কৃপাল গুৰুজনে বন্দনা কৰিছে। আমিও সেইজন ভগৱান কৃষ্ণ সাক্ষাৎ নিৰ্গুণ নিৰাকাৰ নিৰঞ্জনৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিব পাৰিলে আমাৰ পৰম কল্যাণ সাধন হ'ব। তেখেতে প্ৰথম কলমতে উল্লেখ কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিদেৱহে ব্ৰহ্মা হৰি আৰু হৰ। অৰ্থাৎ সৃষ্টিকৰ ব্ৰহ্মা, পালনহাৰ বিষ্ণু অৰ্থাৎ হৰি আৰু সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱ, এই তিনিজন যাৰ আজ্ঞাত নিৰন্তৰ সৃষ্টিত নিজ কৰ্তব্য অতি সততা আৰু নিষ্ঠাৰে কৰি আছে, সেই তিনিজনৰ অধিকাৰী অৰ্থাৎ ১৭তমৰ নিয়ন্ত্ৰক নিৰ্গুণ ঈশ্বৰ মহাহৰি বিষ্ণু যাক মহেশ্বৰ বুলি আজ্ঞা কৰিছে, সেইজনে হ'ল কৃপাময়, কৃপাৰ সাগৰ দয়াৰ সাগৰ কৰুণাৰ সাগৰ। সেইজন মহাহৰিৰ চৰণত আমাৰ আশ্ৰয় কথাটো খুব সুন্দৰভাৱে উল্লেখ কৰিছে। আৰু যিজনে এই ধৰাধামত বিভিন্ন সময়ত ভিন্ন ৰূপে অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমন সন্তক পালন কৰি পৃথিৱীৰ ভাৰ সংহাৰ কৰি জীৱকুলক
প্ৰতি মুহূৰ্তে মুহূৰ্তে কল্যাণ কৰি আহিছে। সেইজনে কি ৰূপ লৈছে বুলি ক'লে মৎস্য কুৰ্ম আদি অংশ অৱতাৰে যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। সেইজনেই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰামকে আদি কৰি 13 মুখ্য দশ অৱতাৰ ধাৰণ কৰিছিল আৰু পৰৱৰ্তী তেওঁ ভিন্ন কাৰণ অৱতাৰৰ জৰিয়তে অৰ্থাৎ 24 অৱতাৰৰ জৰিয়তে ধৰাধামত দুষ্যক দমন আৰু সন্তক পালন কৰি পৃথিৱীৰ ভাৰ সংহাৰ কৰি আহি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সেইজন মহাহৰি বুলি কৈছে। আৰু সেইজনক ভজনা কৰিলে অন্তৰ্জাতীয় অতি নিৰ্জাতীয় উত্তম হ'ব পাৰে। অন্তৰ্য উত্তম অতি হৈ যাব স্মৰি। আৰু যিজনক কায় মনোবাক্যে সদৃ ভৱিষ্যকে একান্ত ভাৱে উপাসনা কৰিলে তেওঁ নামৰ জৰিয়তে সেইজনক ভগৱন্তই তেওঁ নিজৰ গোলোক ধামত পৰম গতি প্ৰদান কৰে। সমস্ত জগতৰ উদ্ধাৰক যাৰ নাম সেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সেইজন কৃষ্ণক আমাক সকলো এতিয়া সহস্ৰ প্ৰণামেৰে সৈতে ভজনা কৰিবলৈ কোৱা হৈছে। আৰু এই শাস্ত্ৰ কোৱা শাস্ত্ৰ বুলি কৈছে মৈত্ৰ শাস্ত্ৰ নহয়। কৰ বুলি ক'লে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজ্ঞানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। এই মহাবৈকুণ্ঠৰ শাস্ত্ৰ কেনেকৈনো মধ্যলৈ নামি আহিল, কাৰ যোগেদি ব্যাস প্ৰভুৰ যোগেদি কেনেকৈ মধ্যলৈ নামি আহিল, এই কথাখিনি আমাক খুব সুন্দৰভাৱে কৈছে। বদৰিকা আশ্ৰমত 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচয়িতা ব্যাস উগুল থুগুল মনেৰে অধুমুখে তললৈ মূৰ কৰি বহি আছে। সেইখিনি সময়তে দেৱৰীকী নাৰায়ণটো উপস্থিত হৈছে। 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ ৰচয়িতা ব্যাসৰ মনৰ স্থিৰতা নাইকিয়া এটা অৱস্থা হ'ল। এই কাহিনীটো আমাৰ জীৱনৰ কাৰণে বৰ প্ৰয়োজনীয় কাহিনী। আমাৰ যে প্ৰতি মুহূৰ্তে মুহূৰ্তে মন অস্থিৰ হয়, আমাৰ যে স্থিৰতা নাথাকে, ধৈৰ্য নাথাকে, ঈশ্বৰৰ কথা শুনাৰ ক্ষেত্ৰত, ঈশ্বৰ কৰ্ম কৰাৰ ক্ষেত্ৰত, জীৱনটো শৃংখলিত পৰিশীলিত পৰিমাৰ্জিতৰ কথা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি যিখিনি আমাৰ জীৱনৰ পালনীয় কৰণীয় এইখিনিৰ পৰা যে আমি প্ৰতি মুহূৰ্তে মুহূৰ্তে বিচলিত হওঁ, এইখিনিলে পুনৰ কেনেকৈ স্থিতপ্ৰজ্ঞ অৱস্থালৈ আহিব পাৰি তাকে আমাক খুব সুন্দৰভাৱে এই কাহিনীটোৰ যোগেদি বুজাব যে এনেকুৱা এজন বিদগ্ধ পণ্ডিতৰো মতিচন্ন হয়, ষষ্ঠীৰো পিছলে পাওঁ বোলে সজ্জনৰ বুৰে নাও, সেইসকলে কেনেকৈ সঠিক পথলৈ পুনৰ আহিব পাৰি এই কাহিনীটোৰ যোগেদি আমাক তাকে বুজাব। গতিকে এই কথাখিনি আমি খুব হৃদয়ংগম কৰিলে আমাৰ পৰম উপকাৰ সাধন হ'ব। আমি সমস্তজনকে ব্যাস নাৰদ সংবাদৰ এই কাহিনী ভাগত আত্মনিয়োগ কৰিবৰ কাৰণে পুনশ্চ অনুৰোধ জনালোঁ। নাৰদৰ আগমন। দিনে কপুৰে বত পৰা কৰ পুতৰিকি বদৰিকা শ্ৰমত সন্ত ব্যাস বকি নাহি হুক শান্তি নপান তৌপায় মনে গুণী গান নজানন কি মনত মিলৈ দুখ
ব্যাস ভারত অবাদ
চাৰিবেদ 14 শাস্ত্ৰ 17 পুৰাণৰ বিখাৰত ব্ৰহ্মজ্ঞ প্ৰধান বেদব্যাস আৰু স্বৰ্গমধ্য পাতালত ভগৱন্তৰ নাম গুণেৰে সমস্ত জীৱৰ কল্যাণ সাধন কৰা দেৱৰ্ষি নাৰদ দুইজন পৰম বৈষ্ণৱৰ অতি সুমধুৰ কথোপকথন ব্যাস নাৰদ সংবাদ। যেতিয়া ব্যাস প্ৰভুৱে বদৰিকাশ্ৰমত তললৈ মূৰ কৰি বহি আছে, সেই স্থানত গৈ হাতত দিব্য বীণা লৈ মুখত ভগৱন্তৰ নাম কায় বাক্য মন স্থিৰ কৰি দেৱৰ্ষি নাৰদ তাত উপস্থিত হৈছে। দিনেক পূৰ্বত পৰাশৰ ঋষি সুত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বকি উগুল থুগুল মনত নাহি সুখ শান্তি নপান্ত উপায় মনে তুমি গাল কি কৰো কি নকৰো ভাবি উগুল থুগুল মন এটা লৈ ধৰ্মজ্ঞ প্ৰধান বেদজ্ঞ প্ৰধান ব্যাসে বদৰিকাশ্ৰমত তললৈ আমিও কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত পঢ়ি আছো যুগ যুগান্তৰ আজিৰ পৰা 550 বছৰ আগৰ পৰা কৃপালু গুৰু শংকৰ মাধৱে আমাৰ অসমীয়া জাতিক এক মহান জাতি অনন্য জাতি হিচাপে বিশ্বত প্ৰতিষ্ঠা কৰিব পৰা সমস্ত সোপান আমাক দি বৰ অসমীয়া জাতি কৰি থৈ গৈছিল 550 বছৰ আগতে দিলে। কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত আমি আৰম্ভণিতে কৈছো যে এই 6খন গ্ৰন্থৰ জৰিয়তে সমস্ত বেদ বেদাংগ উপনিষদৰ সাৰমথি আমাক দি থৈ গ'ল আৰু এইখিনি আমি আমাৰ জনসমাজত আজিৰ পৰা 550 বছৰ আগৰ পৰা আমি প্ৰচাৰ প্ৰসাৰত বৰ্তি হৈ আছো। চৰ্চন বন্দনত আমি চলি আছো। তথাপিতো আমি ইয়াৰ যি ৰহস্য ইয়াৰ যি তত্ত্ব ইয়াক উপলব্ধি কৰিব নোৱাৰাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। শাস্ত্ৰসন্মতভাৱে আমি কৰ্ম কৰিবলৈ যত্ন কৰিলেই গুৰুজনাক মনা হ'ব, গুৰুজনাৰ আদৰ্শ পালন কৰা হ'ব। বেলেগকৈ আমি আজি আকৌ নতুনকৈ কৈছো আপোনাক আমি বেলেগকৈ তাৰ কাৰণে বেলেগ ধৰণে বিধি ব্যৱস্থা তৈয়াৰ কৰি বেলেগ ধৰণে আমি সমাজ সৃষ্টি কৰি গুৰুজনাৰ ধৰ্ম পালন কৰিব লগা নাই। গুৰুজনে আমাক নামঘৰ দিলে, এই নামঘৰতে আমি সমস্তখিনি কৰিব পাৰোঁ। যদি এই পবিত্ৰ গুৰু গৃহত কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ আধাৰত আমাৰ সমাজখন শৃংখলিত ৰূপত আগবঢ়াই নিব পৰাকৈ সমস্ত সুবিধা সোপান আমাক দিয়াৰ পিছত আমি যদি অলপ অলপ যত্ন কৰোঁ প্ৰত্যেকেই নিশ্চিতভাৱে আমাৰ সমাজখন সুন্দৰ হ'ব। জীৱকুলৰ কল্যাণৰ কথাবিলাক পৰিহাৰ কৰি অকল্যাণৰ ৰাস্তা প্ৰদৰ্শন কৰি দিয়াৰ কাৰণেই তেওঁ এনেকুৱা এটা অৱস্থা হৈছে। আমিও শাস্ত্ৰ পঢ়ি শাস্ত্ৰ বিপৰীত কৰ্মবোৰ কৰিলে ব্যাসতকৈ অধম হ'বলৈ বেলেগ আৰু আমাক ব্যৱস্থা নালাগে। সেইকাৰণে সেই একেজন ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পৰা ৰচয়িতা ব্যাসেই এই মহাভাগৱতত ঊৰ্ধ্ববাহু উচ্চ কৰি ঘোষণা কৰিব কিছু মুহূৰ্তৰ পাছত। সেই মুহূৰ্তমানৰ পাছতেই তেওঁ ঊৰ্ধ্ববাহু উচ্চ কৰি ঘোষণা কৰিব যে মই আগত যিমানবিলাক ৰচনা কৰিলোঁ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ যিমান মই ৰচনা কৰিলোঁ এইবিলাক সকলোবিলাক মিছা। এইটো লোহিত সন্দিকৈ কোৱা কথা নহয় বা অন্যজন কোনোবা ব্যাখ্যাকাৰকে কোৱা কথা নহয়।
ভাগৱতত ব্যাস প্ৰভুৱে নিজ মুখে এই কথাখিনি ভাগৱতৰ প্ৰাৰম্ভণিতে প্ৰথম স্কন্ধতে ক'ব। সেইখিনি সময়ত দিব্য বীণাযন্ত্ৰ লৈ মুখে ৰাম নাম গাই বদৰিকাশ্ৰমত ব্যাসৰ সন্মুখত উপস্থিত হোৱা দেৱৰ্ষি নাৰদক দেখি ব্যাসে সচকিত হৈছে। আঠে বেঠে উঠি কৃতাঞ্জলি কৰি অৰ্থাৎ কৃতযুগঞ্জলি কৃতাঞ্জলি সেৱা জনাই পৰম গৌৰৱে ঋষিয়ে সেৱা কৰি আসন আনি বহিবলৈ দিলে আৰু কাৰ্য ধূপ দীপেৰে তেওঁক পূজা অৰ্চনা কৰিলে। সেইকাৰণে ভকতক দেখিলে আদৰি আনিবা, আদৰি আসনখন দিবা, পদূলি মুখতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ঈশ্বৰ সেৱা। ভকত সেৱা ঈশ্বৰ সেৱা। ঠিক সেইদৰে ব্যাস প্ৰভুৱেও তেওঁ সেই অৱস্থাত যেতিয়া এজন পৰম বৈষ্ণৱ দৰ্শন পাইছে তেওঁ মনলৈ আনন্দ আহিছে, তনুমৰ ৰোমাঞ্চিত হৈছে যে মোৰ এই উগুল থুগুল মনৰ সমাধান মই লাভ কৰিম, মোৰ জীৱনৰ সঠিক ৰাস্তা নিশ্চিতভাৱে এইজৰে যোগেদি মই লাভ কৰিম, এই ভাবি তেওঁ নাৰদক সুধিছে। পণিপাতে পছিলা কুশল আগমন, নাৰদে পছিলা পাছে ব্যাসত অৱস্থান। তাৰপিছত লাহেকে দ্বিতীয় বৈষ্ণৱ দেৱৰ্ষি নাৰদে ব্যাসক সুধিছে কি বুলি? সাঁখিয়া বুলন্ত ঋষি কহিও বিতান্ত, কিবা হেতু নাহিকে তোমাৰ চিত্ৰ শান্ত, কিবা উচ্চ পিছত চিৰণু হি চিত্ৰ, মহন্তৰো মোহ ইটো কিনো বিপৰীত। যে ৪,২,১৪ শাস্ত্ৰ ৰচয়িতা তুমি বেদব্যাস হৈ তোমাৰ আজি মনৰ স্থিৰতা নাই, উকুল ঠুকুল মন এটা লৈ তুমি উৎপিচ কৰি আছা, কি হৈছে তোমাৰ? এই বুলি দেৱৰ্ষি নাৰদে ব্যাসক সুধিছে। আৰু কি সুধিছে? চাৰিও বেদৰ কৰিলাহা আশা বেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ, কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিল তোমাৰ মহাযশ। গোটেইখিনি কথা ব্যাসৰ ইতিবৃত্ত জীৱনচৰ্যা দেৱৰ্ষি নাৰদে কৈ গৈ আছে। আৰু ব্ৰহ্মকো তুমি সাক্ষাৎ কৰিব পৰা সমাধিত, তথাপি তোমাৰ অসন্তুষ্ট চিত, কহিও কৈ ঋষিমূত ইহাৰ কাৰণ, শুনি পণিপাতে ব্যাসে বলিলা। খুব ভক্তিপূৰ্ণভাৱে প্ৰথমতে দেৱৰ্ষি নাৰদে সুধিলে আৰু ভক্তিপূৰ্ণভাৱেই ব্যাসে উত্তৰ দিবলৈ গৈছে। কি বুলি দিছে? হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰৰ অৰ্পণা কৰ্ম, যত তুমি কোৱাৰ দৰে সকলো কৰ্ম নিত্য আমি কৰোঁ ঈশ্বৰ উপাসনা কৰ্ম। মহাজ্ঞানপূৰ্ণ আমি জগত পক্ষাত, জগতত আমাক জ্ঞান শ্ৰেষ্ঠ মহাপণ্ডিত বুলি অভিহিত কৰে। আৰু আমাৰ ভক্তিত সমাধিস্থ হয় ভগৱন্ত, সন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ, তথাপি সে দেৱৰ্ষি নাৰদ তুমি ভগৱানৰ অংশ অৱতাৰ, তথাপি মোৰ মনতনো কিয় অসন্তোষ, উৎপীড় ভাৱ, স্থিৰতাহীন হৈছে, তাৰ উপায়টো তুমি মোক প্ৰদান কৰা। তোমাৰ ব্যতিৰেকে ইয়াৰ উপায় দিব পৰা মোৰ আৰু কোনো নাই। ভগৱন্তৰ কৃপাৰ পৰশতে সাক্ষাৎ মই আজি তোমাক পাবৰ কাৰণে সক্ষম হলো। এই বুলি অতি কাৰুণিকভাৱে স্নেহপূৰ্বকভাৱে ব্যাসে দেৱৰ্ষি নাৰদৰ চৰণত প্ৰণাম জনাই কাকুতিয়ে সৈতে কথাখিনি অৱগত কৰিছে। আমাৰো আলোচনাবিলাক তেনেকুৱা হ'ব লাগে, ভক্তিযুক্ত হ'ব লাগে। যে যিখিনি কথা মোৰ জীৱনৰ কাৰণে প্ৰয়োজন, এই কথাখিনি জানিবৰ কাৰণে জিজ্ঞাসু মনটো আমাক লাগিব। গতিকে মন সদায় ভগৱন্তৰ চৰণত নিবিড়ভাৱে দিহে ভগৱন্তৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়াহে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত মনৰ মলবিলাক দূৰ হ'ব। আৰু যেতিয়ালৈকে মনৰ মল দূৰ নহয় তেতিয়ালৈকে জীৱৰ সদ্বুদ্ধি সদ্বিদ্যা প্ৰাপ্ত নহয়। সেইকাৰণে ব্যাসে দেৱৰ্ষি নাৰদৰ চৰণত প্ৰণিপাতে সুধিছে। আৰু এতিয়া
মূল কথাটো ব্যাস প্ৰভু দেৱৰ্ষি নাৰদে ক'ব আৰু এতিয়া তেওঁ ভকতীয়া গালি দুটামান দিব কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি খে কৰিলা হবে জগত নাশ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ মাঝি মন্দ কৰ্ম আর ইহাৰ সমান গরিব কর্ম অহিলা তুমি অহিলা ধর্ম বলি তোমার বচনে লোক নাকি নহমলি স্বভাবে লগত বিষয় স্বর্গ পাইব বলি রঙ্গে কাপে পঙ্কজাগর পরই নানা চিন্তা ধরে নানা দেব পুণ্য হইলে দুনাই নর যদি জ্ঞানী গণে তাক করে অধিক ভইল হেন্তে পণ্ডিত প্রভু কৃষ্ণ হিজিল তোমা পরীক্ষি পরম ন্যায় নাহি পুষ্ট চিত্র তব হেহি অভিপ্রায় কৃষ্ণ কি সুন্দৰভাৱে কৈছে যেতিয়া জানিব খুজিলে যে মোৰ মইতো কেলে এনেকুৱা এটা অৱস্থা হৈছে তুমি সৰ্বজ্ঞানী ভগৱন্তৰ অংশ অৱতাৰ তুমি মোৰ তাৰ সমাধান দিয়া তেতিয়া দেৱৰ্ষি নাৰদে কি বুলি ভগতীয়া গালি আৰম্ভ কৰিছে নাৰদ বদতি শুনা মহামুনি ব্যাস সেৰা মহামুনি ব্যাস সেৰা পণ্ডিত ব্যাস জগত প্ৰখ্যাত ব্যাস বেদজ্ঞ প্ৰধান ব্যাস তুমি সে কৰিলা হবে জগতকে নাশ প্ৰথম কঠোৰ বচনটো আৰম্ভ কৰিছে তুমিয়েই গোটেই জগতক নাশ কৰিলা যি উদ্দেশ্যে তুমি সংসাৰলৈ আহিছিলা সৃষ্টিত তোমাক যি দায়িত্ব দি ভগৱন্তই পঠাইছিলে তাৰ বিপৰীত কৰ্ম তুমি আৰম্ভ কৰি দিলা তুমি জগতক নাশ হোৱা ৰাস্তাটো প্ৰথমতে দি দিলা কেনেকৈ দিলা নিৰন্তৰ পশুৰ লোৱাইলা তুমি প্ৰাণ যে চাৰিমুঠি জীৱ হল ভগৱন্তৰ সৃষ্ট জীৱ চাৰিমুঠি জীৱ সৃষ্টি কৰি ভগৱন্তই সেই জীৱসকলৰ লগ লৈ খেলা কৰিছিল লীলা কৰিছিল সংসাৰত অকলশৰে থাকি মই কৰোঁ কোনো কাজ প্ৰকৃতিৰ সন্তে মহামায়া পৰিলন্ত বাজ
মহামায়াৰ গৰ্ভত বীৰ্য ধাৰণ কৰি 4 মুঠি জীৱৰ সৃষ্টি কৰি ভগৱন্তই এই সৃষ্টিত লীলা কৰে আৰু ভগৱন্তৰ সৃষ্ট জীৱৰ হত্যা কৰি জীৱক হত্যা কৰি আখৰিক প্ৰবৃত্তি যেতিয়া জীৱৰ শ্ৰেষ্ঠ মনুষ্যই ল'বলৈ যত্ন কৰিব তেওঁলোকৰ কেতিয়াও গত্যন্তৰ হ'ব নোৱাৰে কিয় নোৱাৰে যে 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী হ'ল মনুষ্য আৰু সমস্ত জীৱই কাৰ আশ্ৰিত হৈ থাকে মনুষ্যৰ আশ্ৰয়ত থাকে গতিকে 4 মুঠি জীৱৰ কল্যাণৰ গৰাকী হ'ল ভগৱন্তৰ একেই কলেবৰ অৱতাৰ নৰ মানুহ সেই 4 মুঠি জীৱৰ শ্ৰেষ্ঠ জীৱকে তুমি নৰকলৈ যোৱা পৰম অকৰ্ম কৰ্ম কৰাৰ ৰাস্তাটো দেখুৱাই দিলা যেতিয়া শ্ৰেষ্ঠতম জীৱ মনুষ্যই নৰকলৈ যোৱাৰ পথ প্ৰশস্ত কৰি ল'ব বাকী জীৱৰ কাৰণে কি থাকিব পাৰে কাৰণ মনুষ্য জন্মৰ যোগেদিহে জীৱই গতি পায় গতিকে জীৱৰ গতি পোৱা তনুটো দেহটোকে তুমি বিপথে পৰিচালিত কৰি দিলা ইয়াতকৈ আৰু জঘন্য কৰ্ম একো হ'ব নোৱাৰে বৰ গুৰুত্বপূৰ্ণ কথা যে নিৰন্তৰ পশুৰ তুমি লোৱাইলা প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান নিৰন্তৰ পশু পক্ষীৰ অবাধ প্ৰাণ লোৱাৰ ব্যৱস্থাটো তুমি মানুহক দেখুৱাই দিলা মানুহে হিতাহিত জ্ঞান হেৰুৱাই কলি অল্পমতি অল্প আয়ু মানুহে স্বভাৱতে লম্পট মানুহে বিষয়ত অনুৰক্ত মানুহে ভগৱন্তৰ সৃষ্টিত সততে পাপ কৰ্ম আচৰণ কৰিব পৰা যিটো ৰাস্তা সেইটোকে তুমি মুখ্য ৰাস্তা হিচাপে দেখুৱাই দিলা ইয়াতকৈ গৰিহণা দিবলগীয়া কৰ্ম আৰু একো হ'ব নোৱাৰে এই বুলি প্ৰথম ভকতীয়া গালিৰে সৈতে ব্যাস প্ৰভুক দেৱৰ্ষী নাৰদে পৰম বৈষ্ণৱে প্ৰাৰ্থনা কৰিল যেতিয়া এই কথাখিনি ব্যাসৰ হৃদয়ঙ্গম হ'ল যে মই মহা ভুল কৰিলো মোৰ এই ভুলৰ কোনো প্ৰায়শ্চিত্ত নাই গতিকে মই অধোগতি যোৱাটো নিশ্চিত খাটাং গতিকে হে দেৱৰ্ষী নাৰদ তুমি ভগৱন্তৰ অংশ অৱতাৰ পৰম সুহৃদ আমাৰ গতিকে তুমি মোক ইয়াৰ এটা উপায় প্ৰদান কৰা পৰিত্ৰাণৰ উপায় মোক তুমি দিয়া এই বুলি তেতিয়া কাকুতি কাপুণ্য ভাৱে অভক্তিৰে সৈতে ব্যাস প্ৰভুৱে দেৱৰ্ষী নাৰদৰ চৰণত পৰি কাকুতি কৰিলে তেতিয়া নাৰদে ব্যাসক উপদেশ দিছে যে বৈষ্ণৱৰ দুখ সহিব নোৱাৰি ভগৱন্তৰ অন্যজন পৰম বৈষ্ণৱে বৈষ্ণৱৰ মুক্তিৰ পথ প্ৰদান কৰিছে এই কাহিনীটো আমাৰ জীৱনৰ কাৰণে অতি প্ৰয়োজনীয় কাহিনী মনত ৰাখে সেইকাৰণে আমাৰ ভকত হ'বলৈ হ'লে তেনে স্বভাৱৰ হ'ব লাগিব ভকতে আনৰ উপকাৰত নিজক উৎসৰ্গা কৰিব পৰা হ'ব লাগিব জগত কল্যাণৰ অৰ্থে দেৱৰ্ষী নাৰদে হাতত মাত্ৰ এখন বীণা লৈ যি বীণাৰ জৰিয়তে ভগৱন্তৰ নাম সুন্দৰ স্বৰত উচ্চাৰণ কৰিব পাৰে সেই বীণাখন লৈ জীৱস্ত্ৰ পৰিধান কৰি তিনি তলুক ভ্ৰমণ কৰি আছে তেওঁ কোনো বিষয় ভোগৰ আশা মনত পুহি ৰখা নাই ঈশ্বৰৰ সৃষ্টিত নিৰন্তৰ জীৱৰ কল্যাণৰ অৰ্থে কাম কৰি থাকিব লাগে এইটো হ'ল মহাভকতৰ লক্ষণ এতিয়া আমাৰ ভকতৰ লক্ষণ কেনেকুৱা শাস্ত্ৰসন্মত হয় নে নহয় এই কথাখিনি কিন্তু নিজে বিচাৰ কৰিব লাগে কেৱল মাত্ৰ মোক লাগে দে এইটো যদি ভকতৰ স্বভাৱ হয় নহ'ব সমাজত এখন উচ্চ আসন ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ এটা বিয়াগুম ভঁৰাল যিজন ভকতে অহনিকে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰি থাকে তেনেকুৱা স্বভাৱৰ ভকত হ'লে কিন্তু আপুনি মই দায়িত্বৰ পাছত দৌৰা ভকত হ'লে নহ'ব
আমাৰ ভকতৰ স্বভাৱ কিন্তু সেইটো প্ৰায়বিলাক সমাজতে প্ৰায়বিলাক অনুষ্ঠানতে সেই স্বভাৱৰ ভকতৰ সংখ্যা বেছি যে উপযুক্ত মই হওঁ বা নহওঁ কিন্তু দায়িত্বৰ পাছত মই দৌৰি ফুৰোঁ মোক দায়িত্ব লাগে মোক মান লাগে সন্মান লাগে ঐশ্বৰ্য লাগে বুদ্ধিমতী লাগে তাৰ পাছে পাছে মই দৌৰি থাকোঁ মোক আসন লাগে সেই আসনখনৰ কাৰণে মই নিজক প্ৰস্তুত কৰিব পাৰিছোনে নাই এইটো কিন্তু আমি এবাৰ হ'লেও ভাবি নাচাওঁ সেইকাৰণে ভগৱন্তে কৈছে যে দায়িত্ব আৰু কৰ্তব্যৰ পাছত নদৌৰিবা দায়িত্ব আৰু কৰ্তব্যক তোমাৰ পাছত দৌৰাবৰ কাৰণে তুমি নিজক প্ৰস্তুত কৰা ভগৱন্তৰ আজ্ঞাটো হ'ল সেইটো ভকতৰ কাৰণে যে তুমি দায়িত্ব আৰু কৰ্তব্য সততাৰে নিষ্ঠাৰে পালন কৰি যাবৰ কাৰণে দায়িত্বটো আৰু কৰ্তব্যটো তোমাৰ পাছত দৌৰি থাকিবৰ কাৰণে তুমি নিজক প্ৰথমতে প্ৰস্তুত কৰিবৰ কাৰণে যত্ন কৰা সেইখন আসন আপোনা আপুনি তোমাৰ গালে নিজেই গুচি যাব আমি এতিয়া তাৰ কাৰণে নিজক প্ৰস্তুত কৰিব লাগে মহাপুৰুষে দিয়া অনবদ্য অৱদানবোৰ আমি যদি ভুলকৈ সমাজত প্ৰচাৰ কৰি থাকোঁ মহাপুৰুষে দিয়া জীৱনৰ সম্বলসমূহ যদি আমি বিপৰীত ধৰণে জীৱনত ল'বলৈ যত্ন কৰোঁ তেতিয়াহ'লে কেতিয়াও নিজৰ কল্যাণ নহয় আপোনাৰ মোৰ জৰিয়তে সমাজৰ একো কল্যাণ সাধন নহয় সেইকাৰণে খুব সাৱধান ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ এই কথাখিনি আমাৰ জীৱনৰ অমৃত কথা বুলি ধৰি ল'ব লাগিব খুব হৃদয়ংগম কৰিব লাগিব আমি কথাখিনি ব্যাস নাৰদ সংবাদ প্ৰথম স্কন্ধৰ দ্বিতীয় স্কন্ধৰ মহাভাগৱত ধৰ্মনো কি মহাভাগৱত গ্ৰন্থ ব্যাসে আমাক দিলে নাৰদৰ উপদেশ মতে তেওঁ আগৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰি এক বেলেগ এটা ব্যতিক্ৰম জীৱন তেওঁ যাপন কৰিলে যাৰ জৰিয়তে মহাভাগৱত কলিৰ লোকসকলৰ কাৰণে বলৱতী লোকসকল তৰিবৰ কাৰণে আমাক মহাভাগৱতৰ অমৃত মন্ত্ৰ প্ৰদান কৰিলে সেইকাৰণে ভাগৱত দ্বিতীয় আৰু প্ৰথম স্কন্ধ জীৱৰ কৰ্মমল মনৰ মল দেহৰ মল দূৰ কৰা স্কন্ধ ভাগৱত প্ৰকৃততে আৰম্ভ হৈছে দ্বিতীয় স্কন্ধৰ পৰা সৃষ্টি বৰ্ণনা য'ত আৰম্ভ হৈছে সেইকাৰণে ভাগৱতৰ আৰম্ভণি হৈছে তৃতীয় স্কন্ধ সৃষ্টি বৰ্ণনা তাৰ পৰৱৰ্তী কপিল দেৱহূতি সংবাদৰ পৰাহে ভাগৱত আচলতে আৰম্ভ হৈছে যেতিয়া ব্যাস প্ৰভুৱে দেৱৰ্ষি নাৰদৰ পৰা তেওঁৰ মনৰ মল দূৰ হোৱা সংশয় ছেদ হোৱা কথাখিনি জানিব বিচাৰিলে খুব সুন্দৰভাৱে দেৱৰ্ষি নাৰদে উপদেশ দিছে যে তুমি আকস্মিতে লোকক হিংসা ধৰ্মত ৰত কৰাই দিলা স্বভাৱতে লম্পট লোকসকল হ'ব কলিত কলিয়ে সকলোকে গাল কৰিব তেওঁলোকৰ আয়ুস কমি যাব আৰু আখৰিক প্ৰবৃত্তি সততে হ'ব স্বভাৱটো তেওঁলোকৰ ভকতীয়া স্বভাৱ নহ'ব ৰাক্ষস অসুৰৰ দৰে স্বভাৱ তেওঁলোকৰ সহজতে তেওঁলোকে লাভ কৰিব তেনে প্ৰবৃত্তিযুক্ত মানুহক তুমি তৰণৰ পথটো নিদি মৰণৰ পথটোহে নিশ্চিত খাটাং কৰি দিলা যাৰ কাৰণে তোমাৰ আজি এনেকুৱা অৱস্থা হৈছে তাৰ পিছৰ কথাকেইটা কৈছে নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তোমাক এনেই বেদজ্ঞ প্ৰধান ব্যাস বুলি কয় তুমি বেদৰ আচল তত্ত্ব মৰ্ম কিন্তু বুজিব নোৱাৰিলা যদিহে তুমি বেদৰ তত্ত্ব মৰ্ম বুজিলাহেঁতেন এনেকুৱা গৰিহণা দিব লগা কৰ্ম তুমি কেতিয়াও ধৰ্ম বুলি প্ৰচাৰ কৰি নিদিলাহেঁতেন ইমান ভকতীয়া গালি তেওঁক পাৰিছে আৰু কি কৰিলা গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি যিবোৰ কৰ্ম সদায় গৰিহণা দিয়ে ৰাইজে জগত সভাই যিবোৰক গৰিহণা দিয়ে তুমি তাক ধৰ্ম বুলি দেখুৱাই দিলা তোমাৰ বচনে লোক নাখিল সমুলি তেওঁলোকৰ বৈকুণ্ঠলৈ যোৱা পথ ঊৰ্ধ্বগামী হোৱা পথ বন্ধ কৰি তুমি অধোগামী যোৱা নৰকলৈ যোৱা ৰাস্তাটো মুকলি কৰি দিলা স্বভাৱে লম্পটৰ বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ তুমি আৰু নৰক আৰু স্বৰ্গ নৰক স্বৰ্গ অহা যোৱা কৰা ৰাস্তাটো দিলা বৈকুণ্ঠখন বন্ধ কৰি দিলা একেবাৰে ডাঙৰ কংক্ৰিটত তলা এটা দি তুমি বন্ধ কৰি দিলা
কেতিয়াও জীৱৰ কল্যাণ সাধন নোহোৱা ব্যৱস্থাটো তুমি দেখুৱাই দিলা। গতিকে ইয়াতকৈ আৰু গৰিহণা দিবলগীয়া কৰ্ম একো হ'ব নোৱাৰে। সেই বেদব্যাস তেতিয়া বেদব্যাসে সৰ্বশৰীৰ কম্পিত হৈ দেৱৰ্ষী নাৰদৰ চৰণত অষ্টাংগে পৰি মিনতি জনাইছে যে তুমি মোক ইয়াৰ সমাধানৰ তৰণৰ উপায় প্ৰদান কৰা, নহ'লে মোৰ গত্যন্তৰ নাই। এইটোক কৈছে আত্ম উপলব্ধি। এই উপলব্ধিবোৰ যেতিয়া আমাৰ ভকতৰ হ'ব, আমাৰ বেলেগকে কাৰো এখন সুকীয়া সমাজ নাথাকে, আমি সকলো একেখন নাৱৰে যাত্ৰী হৈ যাওঁ। থাকিব নেকি আমাৰ মাজত এশৰণীয়া সমাজ বুলি এখন? থাকিব নেকি আমাৰ মাজত ভাগৱতীয়া সমাজ বুলি এখন? থাকিব নেকি আমাৰ মাজত মহাপুৰুষীয়া সংঘৰীয়া ইত্যাদি ইত্যাদি নামেৰে নামাংকিত একোখন সমাজ থাকিব নেকি? নাথাকে। সেইখন কি সমাজ থাকিব? আমি একেখন নাৱৰে যাত্ৰী। কি সমাজখন হ'ব? মানৱ সমাজ, মানৱতাবোধৰ সমাজ। সেই সমাজ হ'ব পৰোপকাৰী সমাজ, জীৱৰ কল্যাণকামী সমাজ। সেইখন সমাজৰ কথা কৃপালু গুৰু শংকৰদেৱ গুৰু মাধৱদেৱে আজিৰ পৰা 600 বছৰ 550 বছৰ আগতেই ভাবিছিল। গতিকে সেইখন সমাজৰ কথা, সেইটো প্ৰজন্মৰ কথা আমি এই পবিত্ৰ স্থানৰ পৰাই চিন্তা কৰিব লাগিব। শাস্ত্ৰই বেলেগ কথা আমাক কোৱা নাই। এই কথাখিনিকে আমাৰ কল্যাণৰ কাৰণে প্ৰতি মুহূৰ্তে কৈ আছে। আপুনি মই ভাগৱত যিমানেই নপঢ়ো, আমি কতবাৰ ভাগৱতৰ প্ৰথম স্কন্ধ ব্যাসনাথ সংবাদ পঢ়িছোঁ ঠিকনা নাই, কিন্তু সদায় ইয়াত নতুনত্ব আমি পাম। এই কথাখিনি হয়তো চাগে আজিলৈকে ইমান বিস্তৃতভাৱে আলোচনা হয়তো হোৱা নাই। যিদিনালৈকে আমি ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ জৰিয়তে আমাৰ মনৰ মল, দেহৰ মল দূৰ কৰি পবিত্ৰ মনৰ অধিকাৰী হ'ব নোৱাৰোঁ, পবিত্ৰ হৃদয়ৰ অধিকাৰী হ'ব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু ভাগৱতৰ পাছৰ কথাখিনিয়ে আমাক ক্ৰিয়া নকৰে। আমি যিমানেই নপঢ়ো, এই কথাখিনি খুব হৃদয়ৰ সৈতে আমি অনুধাৱন কৰিব লাগিব। মহাপুৰুষ গুৰুজনাই কি বুলি কৈছিল? উবা নৰলোক হৰি ভজিব ধৰাইটো উপদেশ। দ্বিতীয় স্কন্ধ ভাগৱতত ক'ব, এৰা আলজাল জীৱা কতকাল জৰা ভল্য প্ৰৱেশ। সেয়েৰা নৰ মনুষ্যসকল, ভূমণ্ডলত থকা, পৃথিৱী মণ্ডলত থকা নৰ মনুষ্যসকল, অসম মুলুকৰ শিৱসাগৰ জিলাৰ পহুখোৱা গাঁৱৰ মানুহখিনিক নাই কোৱা। ভাৰতবৰ্ষৰ অসমৰ শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা মানুহখিনিক কোৱা নাই। ভাৰতবৰ্ষ অৰ্থাৎ পৃথিৱীত যিমান মানুহ আছে, চাৰিমুঠি জীৱৰ শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য আছে, সমস্ত মনুষ্যক উদ্দেশ্যি কৃপাল গুৰুজনে উদাত্ত স্বৰে ঘোষণা কৰিছে যে উবানৰ লোক হৰি ভজিব ধৰা এইটো উপদেশ, এৰা আলজালে জীৱা কতকাল জৰা ভল্য প্ৰৱেশ। কোন সময়ত মৃত্যু হ'ব ঠিকনাবিহীন। গতিকে সংসাৰত যিমান দিন থাকিবা, জীৱৰ কল্যাণত নিজক সমৰ্পিত মনোভাৱেৰে জীয়াই থাকিব পৰা সম্বলখিনি লৈ এইদৰে সমাজখন শৃংখলিত ৰূপ এটা দি আগবঢ়াই নিবৰ কাৰণে যত্ন কৰা। তাতেই তোমাৰ পৰম কল্যাণ সাধন হ'ব। তোমাৰ জীৱনৰ লক্ষ্য তুমি পাবলৈ সক্ষম হ'বা। এই বুলি গুৰুকেইজনাই আমাক পৰম উপদেশ প্ৰদান কৰিছে। আৰু যেতিয়া এই পৰম সত্য তত্ত্ব কথাখিনি দেৱৰ্ষী নাৰদৰ পৰা ব্যাসে পালে, পাই পিনে বিচাৰিলে যেতিয়া মই কি কৰিব লাগিব, তোমাৰ ব্যতিৰেকে এই বিপদসংকুল পৰিৱেশৰ পৰা মোক উদ্ধাৰ কৰাৰ উপায় মই দেখা নাই। গতিকে তুমিয়ে মোৰ একমাত্ৰ এই মহাসংকটৰ কাম কৰা। গতিকে তুমি মোক কৃপা কৰা। এই বুলি ব্যাসে নাৰদৰ চৰণত মিনতি জনাওঁতে নাৰদে এতিয়া পৰম উপায়টো প্ৰদান কৰিছে, যিটো উপায় আমাৰ কাৰণে বৰ প্ৰয়োজনীয়। কি বুলি কৈছে নাৰদে? যে মোৰ উপদেশে কৰা ভাগৱত
অসারূপ গোবিন্দর গুণ নাম মাত্র শ্রবণ কীর্তন মাত্র করুক নিষেধ দূর হৌক তোমার মনর মহাক্লেশ যদ্যপি ভগতি নব বিধমাধবর শ্রবণ কীর্তন তাত অতি শ্রেষ্ঠ অর্চন বন্দন জ্ঞান সমস্তকে করি কীর্তন তোমাতি পুষ্পন্ত হরি ভগতে যতে গাও গুণ নাম তার মালা গান্ধিয়া পিন্ধন্ত কৃপাম হেন জানি ব্যাখরিছি তুমি সর্ব জানো নির্নিয়োপহাস কৃষ্ণ চরিত্র প্রধান কৃষ্ণ কৃষ্ণ রাম রামে জিতু বাইকে আছে গুণ নাম মাধবর জিতু বাইকে হরে পাপ জনসমূহর ভকতি বিহীন জ্ঞান ভকতি করে সংসার বন্ধ নাথ ভকতির প্রভাব অনিয়রিখি ব্যাস ধর্ম কৃষ্ণ প্রাণ বাবু করু হেরা করু অঙ্গীকার অজ্ঞানী তু করে মৃত্যু
জানি মহাবুদ্ধি মন্ত জন ও হরি কালে করবে মিলাইবে বিষয় পৰম উপায়টো দিলে কোনসকলক ঈশ্বৰমুখী হ'বলৈ গ'লে যিসকল বিষয়ত লম্পট অৰ্থাৎ বিষয়ত আসক্ত জীৱ মনুষ্য চাৰিমুখী জীৱৰ শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যই ঈশ্বৰৰ কৃপা লাভৰ অৰ্থে জীৱন সঠিক ৰূপে আগবঢ়াই নিবৰ কাৰণে মহাপ্ৰভু গোবিন্দৰ চৰণত নিজক সমৰ্পিত কৰি বিষয় ভোগ কৰিব পৰা যিটো ব্যৱস্থা সেইটো ব্যাস নাৰদ সংবাদৰ যোগেদি আমাক দিলে এখলে কৈছে তালে কৰ্মে মিলাই যে বিষয়ৰ সুফল উপদেশী লোক হ'ব কৃষ্ণ কৃষ্ণক সন্মুখ নোহোৱালৈকে অৰ্থাৎ কৃষ্ণক জীৱনৰ সম্বল হিচাপে ধাৰণ কৰি আগ নবঢ়ালৈকে আমাৰ কেতিয়াও কল্যাণ সাধন হ'ব নোৱাৰে তাকে নাৰদে ব্যাস প্ৰভুক উপদেশ দিলে যে তুমি যিহেতু জগতক লাভ কৰা ৰাস্তা দেখুৱাই দিলা আৰু যেতিয়া তুমি মোৰ পৰা কথাখিনি জানিব বিচাৰিছা তুমি পৰিত্ৰাণৰ উপায় বিচাৰিছা মই তোমাক দিব খুজিছো যদিহে মোৰ বাক্য শিলৰেখা হিচাপে তোমালোকে তুমি গ্ৰহণ কৰিব পাৰা কি শিলৰেখা দিলে এতিয়া মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ চাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ মনত ৰাখিবা সেয়া বেদব্য প্ৰধান ব্যাস তুমি প্ৰথম কামটোৱে কৰিব লাগিব যে মোৰ উপদেশ লৈ মহাভাগৱত শাস্ত্ৰ তুমি ৰচনা কৰা যিখন শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ তুমি আগত যিবোৰ ৰচনা কৰিলা তাত বৈকুণ্ঠৰ স্থান তুমি ক'তো নকৰিলাই বৈকুণ্ঠৰ দুৱাৰ সম্পূৰ্ণ বন্ধ কৰি তুমি শাস্ত্ৰবিলাক ৰচনা কৰিছিলা যাৰ কাৰণে জীৱৰ পৰম গতি ৰাস্তা বন্ধ হৈ গ'ল যাৰ কাৰণে জীৱৰ কল্যাণ চিৰদিনৰ কাৰণে স্তব্ধ হৈ গ'ল তেনেকুৱা ৰাস্তা তুমি দিলা এতিয়া বৈকুণ্ঠৰ শাস্ত্ৰ তুমি কৰা সেইখন শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰ আৰু যাৰ জৰিয়তে জীৱই মহাবৈকুণ্ঠৰ কৃপা দৰ্শন লাভ কৰিব পাৰে মহাবৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে এইখন শাস্ত্ৰ তুমি ৰচনা কৰা মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ তাত মোৰ প্ৰভু জীৱৰ কল্যাণকামী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সমস্ত জীৱৰ পালক নিয়ন্ত্ৰক মহাকৰি বিষ্ণুৰ কথা মুখ্যতম হিচাপে দেশত হ'ব লাগিব আৰু তুমি এইখিনি কাম কৰিলা গতিকে আদা যেতিয়া তুমি ৰুলা আদা ঠেঙুলি তুমিয়ে ভাঙি জীৱৰ কল্যাণৰ ৰাস্তা তুমিয়ে দিব লাগিব মই মাত্ৰ তোমাক উপদেশটো প্ৰদান কৰিলোঁ আৰু কি থাকিব লাগিব তাত সেই গ্ৰন্থখনত সমস্ত বেদ বেদাংগ সাৰমতি তুমি তাত কেৱল মাত্ৰ কৃষ্ণ গুণনাম প্ৰকট কৰি দিয়া যাৰ জৰিয়তে যাৰ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে জীৱই খেলা ৰঙে পৰম গতি লাভ কৰিব পাৰে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰূপ নিষেধ দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ জৈত্যবী ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনৰ আত্ম মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দনে ধ্যান সমস্তবিলাক কৰি লেও যি ফল পায় ঈশ্বৰ কৃষ্ণ গুণ নাম কায়মন বাক্যে শ্ৰৱণ কীৰ্তন কৰিলে যাতে সেই ফল লাভ কৰে তেনেকুৱা গহন শাস্ত্ৰ শ্ৰীমদ ভাগৱত তুমি ৰচনা কৰা